হাই মই মুছাব্বিৰ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ জুবিনদাৰ মৃত্যুটো আসলতে এটা ৰহস্যজনক মৃত্যু হয় না নাই এটা আপোনালোকে বহুতে মোক কমেন্ট কৰিব যে এটো তুমি এতিয়া কৈ আছা যে এটো ৰহস্যজনক মৃত্যু এটো দেখা কৈ আছে ৰহস্যজনক মৃত্যু কিন্তু যদি ৰহস্যজনক মৃত্যু হয় তেতিয়াহলে ইমান দিন কি চলি আছিল তা মানে 10 দিন 12 দিন পিছত এৰেষ্ট কৰা হয় তাৰ পিছত আকৌ পকেটত কিবা থাকা হয় এৰেষ্ট কৰাৰ পিছতো আকৌ বলে জেলত কম্বল লৈ থাকিব নোৱাৰে হেতু নিউজ লাইভত বজাব লগা হয় আকৌ বলে এতিয়া এই জুবিনদাৰ মৃত্যুটোক লৈ পিনে ৰাজনীতি আৰম্ভ কৰিছে তো এই সমূহ বিষয় যি বিষয় নেকি আমাৰ অসমবাসীয়ে জানিব খুজি আছে আৰু মোস্ট ইম্পৰ্টেন্ট এটা বিষয়টো হৈছে যে পোষ্টমৰ্টম ৰিপোৰ্ট এতিয়ালৈকে জুবিনদাৰ মৃত্যুৰ পোষ্টমৰ্টম ৰিপোৰ্টটো ৰাজহুৱা হোৱা নাই যদিও এটো ব্যক্তিগত মেটাৰ কিন্তু আমাৰ জুবিনদাটো আমাৰ জুবিনদাৰ ফ্যামিলি বুলি কলে তো গোটেই অসম বুলি ক'ব লাগিব কাৰণ জুবিনদাৰ ফ্যামিলি যদি মই ক'ব যাও যে জুবিনদাৰ এটা পৰিয়াল গোটেই অসমে জুবিনদাৰ পৰিয়াল তো জুবিনদাৰ মৃত্যুৰ সেই পোষ্টমৰ্টম ৰিপোৰ্টটো গোটেই অসমবাসীয়ে জানিব খুজি আছে আপোনালোকে কমেন্ট কৰি কওকচোন জুবিনদাৰ পোষ্টমৰ্টম ৰিপোৰ্টটো আপোনালোকে জানিব খুজে না নাই এতিয়া মূল টপিকলৈ আলোচনা কৰো বলক যে আমাৰ জুবিনদাৰ মৃত্যুটোক লৈ আমাৰ আজি ৰাতি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাইভত আহিছিল আৰু লাইভত আহি কেইটামান বিস্ফোৰক মন্তব্য আগবঢ়াইছিল সেই মন্তব্য কেইটা মই আপোনালোকক কৈ আছো আপোনালোকে নোট কৰিবা আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে জাজ কৰিব চাওক প্ৰথমে এটা কথা কৈছিল যে জুবিনদা মৰাৰ পিছত ইমান অনুৰাগীবোৰ কোৰ পৰা ওলাল আগতটো ইমান অনুৰাগী নাছিল ইয়াৰ পিছত আৰু এটা কথা কৈছিল যে জুবিনদা জীয়াই থাকোতে বাংলাদেশৰ পৰা মমতাজক আনি পিনে অসমত প্ৰগ্ৰাম কৰা হৈছিল গান গোৱা হৈছিল কিন্তু জুবিনদাক বলা মাতা নাছিল এয়া কিছুমান কথা কৈছে ইয়াৰ উপৰে আৰু কিছুমান কথা কৈছে যে জুবিনদাৰ মৃত্যুটোক লৈ পিনে আপোনালোকে যে মোৰ ওপৰত ইমান অসম চৰকাৰৰ ওপৰত যে ইমান খুব দেখাইছে এটুকে আপোনালোকে প্ৰতিশোধ ল'ব খুজে নেকি তাৰ মানে এনেকুৱা কিছুমান ব্যক্ত কৈছে যে অসম চৰকাৰে বলে অসমৰ মানুহক ঘৰ দুৱাৰ ভাঙিছে উচ্ছেদ কৰিছে যাৰ বাবে জুবিনদাৰ মৃত্যুটোক অৰ্থ হিচাপে লৈ পিনে অসম চৰকাৰৰ বিৰোধী কাম কৰি আছে এটা মোৰ কথাটো হ'ল যে গোটেই অসমৰ নিউজ চেনেল সকল বা গোটেই অসমৰ মানুহক আপুনি উচ্ছেদ কৰিছে নেকি আপুনি গোটেই অসমৰ মানুহক উচ্ছেদ কৰিছে নেকি মানুহৰ ঘৰটো উচ্ছেদ কৰা নাই আপুনি সন্দেহযুক্ত নাগৰিকৰ ঘৰহে উচ্ছেদ কৰিছে তেতিয়াহলে জুবিনদাৰ যে জুবিন ফৰ জাস্টিস জুবিনদাৰ যে জাস্টিস লাগে এটো কি অনলি উচ্ছেদ সকল মানুহে কৈ আছে না গোটেই অসমৰ মানুহে কৈ আছে এটো মোৰ মনত মানে জানিব খুজিছে কোৱেশ্চন প্ৰশ্নৰ উত্তৰটো আৰু মোৰ কিছু কথা জানিব ইচ্ছা কৰিছে যে আপুনি যিসকলক উচ্ছেদ কৰিছে হেসকল নিশ্চয় অসমৰ নাগৰিক নহয় কাৰণ অসমৰ নাগৰিক হলে তো আপুনি হিয়তক উচ্ছেদ কৰিব নোৱাৰিলে হয় আপোনাৰ মতে হেসকল বাংলাদেশী বা অসমৰ নাগৰিক নহয় যদি হেসকল অসমৰ নাগৰিক নহয় তেতিয়াহলে এতিয়ালৈকে হিয়ত অসমৰ পৰা কিয় যোৱা নাই অসমত কিয় এতিয়ালৈকে আছে তাৰ মানে কি তাৰ মানে এনেকুৱাটো নহয় যে মাটিসমূহ উলাই পিনে আপুনি কৰবা এটা ডাঙৰ কোম্পানীক দিবলৈ খুজিছে এনেকুৱাটো নহয় 2-4 বছৰ পিছত আপুনি কৰবা এটা ডাঙৰ কোম্পানীক দি দিব দুই নম্বৰ কথা চাওক উচ্ছেদ সকলে আপোনাক কেনেকৈ প্ৰটেষ্ট কৰিলে জুবিনদাৰ মৃত্যুটো উচ্ছেদ সকলে প্ৰটেষ্ট কৰিছে নেকি ইয়াত কিমান ডাঙৰ এটা ৰাজনীতি হুমাই দি হিন্দু মুছলমানৰ মাজত লগাই দিব খুজিছে এটা ভেদাভেদ যিটো ভেদাভেদৰ পিছত এই জুবিনদাৰ হত্যাৰ কাহিনীটো পিছ পৰি যাব আৰু বস্তুটো লাহে নাইকিয়া হৈ যাব এনেকুৱা অসমৰ ৰাইজক এনেকুৱা এটা বিভ্ৰান্ত পৰিবেশ মানে এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিব খুজিছে আপোনাক মানিব লাগিব অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এখাৰ কথা ক'ব খোজো যে আপুনি ৰাজনৈতিকৰ গুৰু বুলি ক'ব লাগিব মই গুৰু বুলি কৈছো তাৰ মানে আপুনি ভালকে ৰাজনীতি কৰিব জানে কাৰণ কেনেকৈ কেতিয়া অসমৰ মানুহখিনি কোনখিনি কথা ক'লে অসমৰ মানুহবোৰ কোনটো পৰিবেশত গুচি যায় এইখিনি কথা আপুনি ভালকে জানে নহলে আজি আপুনি এনেকুৱা মন্তব্য কৰাৰ আগত 10 বাৰ ভাবিলে হয় আপুনি এটা কথা ভাবক যে আপোনাক উচ্ছেদ সকলে কেনেকৈ প্ৰটেষ্ট কৰিব কাৰণ উচ্ছেদ সকলৰ বাহিৰে গোটেই অসমবাসীয়ে জানিব খুজি আছে জুবিনদাৰ মৃত্যুৰ ৰহস্যটো কিন্তু আপুনি দুখ দি আছে উচ্ছেদ সকলক আৰু উচ্ছেদ কাক কৰিছে আপুনি কথাটো অসমবাসী আপোনালোকে ভালকে জানিব যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী উচ্ছেদ কাক কৰিছে বেছিভাগ মিয়া মানুহক কৰিছে
আৰু মিয়া মানুহক উচ্ছেদ কৰিছে আৰু জুবিনদাৰ জাষ্টিছটো কোনে বিচাৰি আছে মুখ্যমন্ত্ৰীৰ কথা মতে মিয়া মানুহখিনি বিচাৰিছে তাৰমানে আমাৰ যিখিনি আৰু অসমীয়া বা গৈৰা বা অইনুন গাৰু এইসকল মানুহ বড়ো মানুহ এইসকল মানুহে কোনোদিনাই জুবিনদাৰ জাষ্টিছ বিচৰা নাই নেকি তো আপোনাৰ কথা মতে তো তাৰ পিছত কিছু জুবিনদাক কি আমাৰ মিয়া মানুহে কোনো প্ৰগ্ৰামত মাতা নাছিল নেকি বাংলাদেশৰ পৰা সিংগাৰানি মাতিছিল নেকি তো এনেবোৰ কিছুমান কথা যিসমূহ কথা আজি ছ'চিয়েল মিডিয়াত আহি আপুনি কৈ আছে বা আমাক কৈছে সেইসমূহ কথাৰ ফলত আমি এটা কথা বুজিব পাৰিছোঁ যে আমাৰ লগত আপুনি এটা সংঘাত লগাই দিব খুজিছে যিটো সংঘাতত নেকি আপুনি সেইসমূহ বস্তু তল পেলাব পাৰিব কিন্তু অসমৰ মানুহ বুৰ্বক নহয় অসমৰ মানুহ এতিয়া জাগ্ৰত হৈছে অসমৰ মানুহ এতিয়া শিক্ষিত হৈছে অসমৰ মানুহ এইবোৰ বস্তু বুজি পায় ইয়াৰ লগত মই আৰু এটা কথা ক'ব খুজিছোঁ আপুনি কথাটো বুজি পাব যে যেহেতু 2026ত ইলেকশ্যন হৈ আছে তো সেই ইলেকশ্যনত মূল চাবিকাঠি হিচাপে আমাৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব খুজিছিল এই ধৰ্মক লৈ ধৰ্মৰ নামত যুদ্ধ ধৰ্মৰ নামত এক বিবাদ সৃষ্টি কৰি ভোটখিনি একচটীয়া কৰিবৰ বাবে এটা মূল চাবিকাঠি হিচাপে থৈ দিছিল কিন্তু জুবিনদাৰ মৃত্যুৰ পিছত আজি দেখা গৈছে যে সকলো অসমবাসী অসমৰ কোনো জাতি ধৰ্ম কোনো ধৰণৰ হিন্দু মুছলমান সব মানুহে একতা হৈ জুবিনদাৰ মৃত্যুৰ ফাদিল মৃত্যুৰ ৰহস্য জানিব খুজিছে শ্ৰদ্ধাঞ্জলি জনাইছে এটা একতা দেখা পাইছে এনেকুৱা এটা একতা দেখা পাইছে যিটো একতা আজিলৈকে অসমত কোনো দেখিব পৰা নাই সেই একতাটোত চাই ভয় পাই গৈছে নেকি যে মই যিটো চাবিকাঠি হিচাপে ব্যৱহাৰ কৰিব খুজিছিলোঁ এইটো চাগে কাম নহ'ব আপোনালোকে কমেণ্টত জনাব কমেণ্ট বক্সত জনাব যে ৰাজনীতি মানে ধৰ্ম নেকি ৰাজনীতি মানে ধৰ্ম নহয় ৰাজনীতি মানে আমাৰ অসমখনক উন্নত কৰা আমাৰ অসমৰ মানুহখিনিক উন্নত কৰা কাৰণ আপোনাক অসমৰ মানুহে ৰজা বনাই দিছে গতিকে এজন প্ৰকৃত ৰজা তেখেতে হ'ব পাৰে যি নেকি ৰাজ্যৰ প্ৰজাসকলৰ খবৰ লয় ৰাজ্যৰ প্ৰজাসকলৰ সুখ দুখ বুজি পায় তো মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কোৰ্টজোৰে অনুৰোধ কৰিম আপুনি এনেকুৱা ধৰ্মৰ নামত ভেদাভেদ সৃষ্টি কৰি অসমত এক বিভ্ৰান্ত পৰিৱেশ সৃষ্টি নকৰিব 2 নম্বৰ মই এটা কথা টপিক লৈ আপোনালোকৰ লগত আলোচনা কৰিম যে জুবিনদাৰ যি ৰিপৰ্ট এই ৰিপৰ্টটো আজি সাবমিট কৰিছে আপোনালোকে গম পাইছে যে গুৱাহাটী হস্পিটেলৰ পৰা জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্টটো ইতিমধ্যে সাবমিট কৰিছে সেই পোষ্টমৰ্টম ৰিপৰ্টটো আপোনালোকে জানিব বিচাৰে নে নাই ৰাজুৱা কৰিব লাগে নে নাই আপোনালোকে কমেণ্ট কৰক কাৰণ আমাৰ জুবিনদা আমাৰ অসমৰ ফ্যামিলি মানুহ আছিল আমাৰ সকলোৰ মনৰ মানুহ সকলোৰ অন্তৰত সোমাইছে তো জুবিনদাৰ ফ্যামিলি গোটেই অসমবাসী তো এটো মোৰ অনুৰোধ আনকি আপোনালোকে কমেণ্ট কৰক যে এটো ৰাজুৱা কৰি আমাৰ গোটেই অসমবাসীক জানিব লাগে না নাই তো এখিনি আজি মোৰ ক'ব লগা কথা আছিল তো এখিনিয়ে মই আপোনালোকৰ ওচৰত ক'বলৈ আজি ভিডিঅটো বনালো তো যদি ভাল লাগে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় আহম জয় জুবিনদা